হয়, মই এতিয়া উপস্থিত আছোঁ আমাৰ গোৱালপাৰা জিলাৰ পশ্চিমা অঞ্চলৰ অৰ্থাৎ গোৱালপাৰা জিলাৰ যিটো পশ্চিম বিধানসভা সমষ্টি আছিলে বিধানসভা সমষ্টিৰ অন্তৰ্গত এটা পথ, এটা গুৰুত্বপূৰ্ণ এটা পথ, এটা 3.5 কিলোমিটাৰ পথ আজি অতি শোচনীয় অৱস্থাত আছে। এই পথটো হ'ল মাৰ্কুলাৰ পৰা চিমলাবাৰীলৈকে। মাৰ্কুলাৰ পৰা চিমলাবাৰীলৈকে যিখিনি পথ এই পথছোৱা কিন্তু আজি দীৰ্ঘদিনৰ পৰা জৰাজীৰ্ণ হৈ অৱস্থাত আছে। আচলতে কেনেকুৱা জৰাজীৰ্ণ অৱস্থাত অকণমান এটা দৃশ্য আমি দেখুৱাবলৈ মই কেমেৰা পাৰ্চনক অনুৰোধ জনাইছোঁ। আচলতে এই ধৰণে আচলতে পথটো বিভিন্ন ঠাইত এনেধৰণে প্ৰকাণ্ড ঘাটৰ সৃষ্টি হৈছে আৰু এজাক বৰষুণ পৰাৰ ফলত অৰ্থাৎ বছৰৰ প্ৰথম জাক বৰষুণ পৰাৰ লগে লগে এনেধৰণে পানীৰে উপচি পৰিছে। আৰু ইয়াতে কিছু সংখ্যক আমি লোক আছে, তেওঁলোকৰ পৰা এই পথটো কিয় দীৰ্ঘদিনৰ পৰা এনে জৰাজীৰ্ণ অৱস্থাত আছে তেওঁলোকৰ পৰা আমি জানিম, তেওঁলোকৰ লগত কথা পাতিম। আচলতে কি সমস্যাৰ সৃষ্টি হৈছে, কিয় মেৰামতি নকৰে দীৰ্ঘদিনৰ পৰা, কি ক'ব এই সম্পৰ্কত? হয়, যিটো মাৰ্কুলাৰ পৰা চিমলাবাৰীলৈকে 3.5 কিলোমিটাৰ PWD ৰোড, এই ৰাস্তাখন 2007-08 বৰ্ষত নিৰ্মাণ কৰা হৈছিল। সুদীৰ্ঘ প্ৰায় 10-12 বছৰ কাল ইয়াত কোনো পুনৰ মেৰামতিৰ কাম হোৱা নাছিল, কিন্তু যোৱা বছৰ পুনৰ মেৰামতিৰ কাৰণে যিখন ঠিকাদাৰক নিবিদা দিয়া হৈছিল তেওঁ কাম যোৱা বছৰ বাৰিষাৰ আগত আৰম্ভ কৰি কোনোমতে অলপ কাম কৰি থৈ দিছিল। গোটেই বছৰ কোনো কাম কৰা নাই। আনহাতে এইবাৰ নৱেম্বৰ মাহত অলপ কাম য'তে ত'তে কৰি থৈছে, কিন্তু নৱেম্বৰৰ পিছত ডিচেম্বৰ মাহ গুচি গৈছে, জানুৱাৰী মাহ গুচি গৈছে, ফেব্ৰুৱাৰী মাৰ্চ মাহ গুচি গৈছে, এতিয়া আকৌ বাঢ়ি আহিছে, কিন্তু এই ৰাস্তাখনৰ মেৰামতিৰ কাম সম্পূৰ্ণ কৰা নাই। আমি জনামতে এই ঠিকাদাৰখনে এই ৰাস্তাৰ কাম বাদ দি থৈ সেইপিনে জয়পুৰ বা বেলেগ অঞ্চলৰ ৰাস্তাৰ কাম কৰি আছে, কিন্তু এই ৰাস্তাৰ কামটো গুৰুত্বপূৰ্ণ আছিলে। আপোনালোকে দেখা পাব প্ৰায় সহস্ৰাধিক গাড়ী দৈনিক এই ৰাস্তাৰে যাতায়াত কৰে। টটো, সৰু সুৰা গাড়ী বা এই অঞ্চলৰ মানুহ দৈনিক বজাৰলৈ যায়, হাজাৰ ছাত্ৰ ছাত্ৰী স্কুললৈ যায়, মহাবিদ্যালয়লৈ যায়। ইমান গুৰুত্বপূৰ্ণ ৰাস্তা এই খৰালি কালত ধূলি বালিৰ মাজত থৈ দিলে ছাত্ৰ ছাত্ৰীয়ে ধূলি বালিৰ কাৰণে কলেজত যাব নোৱাৰা হৈছিলে। এতিয়া বাৰিষাত গোটেই ৰাস্তাখন বোকা পানীৰে এনেকৈ উপচি পৰিছে, য'তে ত'তে পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে। গতিকে এই ঠিকাদাৰ ফাৰুকে কিয় কামটো কৰা নাই, গোটেই ঘটনাটো এটা ৰহস্যজনক হৈ আছে। অতি সোনকালে যদি কালিৰ পৰা এই ৰাস্তাৰ কাম আৰম্ভ নকৰে, আমি গোৱালপাৰা জিলা প্ৰশাসন PWD বিভাগত কমপ্লেইন দিম আৰু এই ঠিকাদাৰৰ বিৰুদ্ধে কিন্তু গণ আন্দোলন গঢ়ি তুলিম। তেখেতৰ লাইচেন্স জব্দ কৰাৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিম। হয়, এটা গুৰুত্বপূৰ্ণ পথ, যিটো গুৰুত্বপূৰ্ণ থাকে ইতিমধ্যে মহাবিদ্যালয়লৈ সংযোগী এটা পথ, আৰু এইটো বৃহত্তৰ এক মাৰ্কুলা অঞ্চল, আৰু এই অঞ্চলৰ পৰা মহাবিদ্যালয়লৈকে যায়। আমাৰ ৱেষ্ট গোৱালপাৰা মহাবিদ্যালয় আছে, মহাবিদ্যালয়লৈ যোৱা ছাত্ৰ ছাত্ৰী এইটো পথেৰে অহা যোৱা কৰে। তেওঁ কৈছে যে দীৰ্ঘদিনৰ পৰা এনেধৰণে মেৰামতি আছে, আৰু কিছু সংখ্যক লোক আছে, আমি জানিব বিচাৰিম আচলতে কি ক'ব এইটো সম্পৰ্কত। হয়, একচুৱেলি আমাৰ বহুত অসুবিধা হৈছে এইটো ৰাস্তাৰ কাৰণে। যোৱা বছৰ কাম আহিছিল, কিন্তু অলপো কাম কৰা নাই, অকণমান কাম কৰি এনেকৈ থৈ দিছে। বাৰিষা আহিলে আমাৰ বহুত অসুবিধা হয়, আমি বজাৰত যাব নোৱাৰোঁ, স্কুলত যাব নোৱাৰোঁ, কলেজত যাব নোৱাৰোঁ, বহুতখিনি আমাৰ অসুবিধা হৈছে। তো অতি সোনকালে ৰাস্তাখিনি ৰিপেয়াৰিং কৰিব লাগে, এইটো আমি অনুৰোধ জনাইছোঁ। আচলতে এইটোৰ ওপৰত এটা গুৰুত্বপূৰ্ণ আৰু এজন লোক আছে, আমি বয়োজ্যেষ্ঠ এজন লোক, তেওঁৰ পৰা মই আজি সুদীৰ্ঘ 14 বছৰ ধৰি এই ৰাস্তাত অহা যোৱা কৰোঁ। গোটেই মেঘালয় মোটামুটি মালাধৰাৰ পৰা মেঘালয়লৈকে যোৱা অহাত মানে ভালেই লাগে। এতিয়া মালাধৰা পালোঁ মানে ফূৰ্তি লাগে যে এতিয়া মই মেঘালয় যাই পাম, ইমান ৰাস্তা ঘাট ভাল। অহাৰ সময়ত যেতিয়া মই মালাধৰা পাওঁ মানে কান্দ নলয় যে কেতিয়া মই কাঠবিকাৰীৰ মানুহ, মোৰ নাম মহম্মদ খবিৰুল ইছলাম। এই মালাধৰা যেতিয়া পাওঁ তেতিয়া আমাৰ মানে চকু পানী ওলায়। ইমানখিনি ৰাস্তা, ইমান বোকা পানী, মানে কেনেকে যাম? কিমান দিন ধৰি এনেকৈ মই আজি প্ৰায় 14 বছৰ ধৰি এই ৰাস্তাটোতো মোটামুটি ধৰক বহুত দিনৰ পৰা মই কি ক'ম, ভাল ৰাস্তা মই পোৱাই নাই। এই কিছুদিন আগতে কিছুমানৰ পাথৰ অলপ মানে পেলাল, JCB পেলাল, মই ভাবিলোঁ যে ৰাস্তাটো ভালে হ'লে মোৰ মানে ইমান এটা সুবিধা হ'ব, মানে খুব কোন লোকসভা সমষ্টিত পৰে এইটো? এইটো আগতো আছিল আমাৰ গোৱালপাৰা পশ্চিম সমষ্টি, আৰু এতিয়াতো বোধহয় ধুবুৰী লোকসভা সমষ্টিৰ আছিল, এতিয়াও আছে। এইটো সম্পৰ্কত আমি নিৰ্বাচন আহিছে, নিৰ্বাচন সম্পৰ্কত কি ক'ব? এইটো কোন সমষ্টি আছিল? হয়, এই গোৱালপাৰা পশ্চিম সমষ্টি আচলতে আগতে ধুবুৰী লোকসভা সমষ্টিৰ অধীনত আছিল। বদৰুদ্দিন আজমল ডাঙৰীয়া ইয়াৰ সংসদ আছিল, ৰচিদ মণ্ডল ডাঙৰীয়া এই সমষ্টিৰ বিধায়ক আছিল। কিন্তু বিধায়কজনৰ লগতে আজমল ডাঙৰীয়া এই ৰাস্তাৰ কাৰণে, এই ৰাস্তা নহয় গোৱালপাৰা পশ্চিম সমষ্টিৰ কোনো এটা ৰাস্তাৰ কাৰণে অকণো অৱদান দিয়া নাই।
বৰ্তমান গোৱালপাৰা পশ্চিম সমষ্টিখন সম্পূৰ্ণৰূপে গুৱাহাটী লোকসভাৰ অধীনত পৰিছে, কিন্তু ৰচিদ মণ্ডল ডাঙৰীয়া ইয়াৰ বিধায়ক হৈ আছে। গতিকে এই ৰাস্তাৰ কাৰণে জগৰীয়া বদৰুদ্দিন আজমল ডাঙৰীয়াৰ লগতে ৰচিদ মণ্ডল ডাঙৰীয়া, আনহাতে বিজেপি চৰকাৰখনো সম্পূৰ্ণ জগৰীয়া, কাৰণ গুৱাহাটী লোকসভাখন বিজেপিৰ অধীনত আছে। এতিয়া শেহতীয়া দাবী কি আপোনালোকৰ? শেহতীয়া দাবী, এতিয়া নিৰ্বাচন আহিছে, যোনেই ইয়াৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছে, হয় গুৱাহাটী লোকসভাৰ সমষ্টিৰ যদি কোনোবাই ইয়াত ভোট চাবলৈ আহে বা ধুবুৰী লোকসভা সমষ্টিৰ যদি কোনোবাই ভোট চাবলৈ আহে, আগতে এই ৰাস্তা বনাই দিব লাগিব, অন্যথা ভোট বিচাৰি এই ৰাস্তাত সোমাব দিয়া নহ'ব। হয়, এটা কথা ক'ব লাগিব যে এতিয়া গুৰুত্বপূৰ্ণ পথ যিটো আমাৰ মাৰ্কুলাৰ পৰা আপোনাৰ চিমলাবাৰী 3.5 কিলোমিটাৰ পথ, এটা মহাবিদ্যালয় সংযোগী এটা গুৰুত্বপূৰ্ণ পথ, আৰু এই পথটো কিন্তু সোনকালে মেৰামতি কৰাৰ কাৰণে তেওঁলোকে দাবী উত্থাপিত কৰিছে। আৰু ইতিমধ্যে যিহেতু নিৰ্বাচন আহিছে, এতিয়া কিন্তু যিজন MP আছিল এইটো সমষ্টি, অৰ্থাৎ সাংসদ আছিলে বদৰুদ্দিন আজমল, তেওঁকো কিন্তু সমালোচনা কৰা দেখা গৈছে, আৰু ৰাইজে দাবী উত্থাপিত কৰিছে যে এই পথটো অতি শীঘ্ৰে মেৰামতি কৰি দিব লাগে।